কেঁচা জলকীয়া আৰু তেতেলীৰ আচাৰ সহজ পদ্ধতিত বনাম এতিয়া। এতিয়া জলকীয়াখিনি মই আনি দুপৰীয়াই ধুই থৈ দিছোঁ আৰু এনেকৈ সৰু সৰুকৈ জ্বলাখিনি কাটি লৈছোঁ। এতিয়া ইয়াতে আছে জিৰাৰ গুড়া, ধনিয়াৰ গুটি আৰু চব, সেইখিনি একেলগে ভাজি লৈছোঁ। বহুতেই বেলেগ বেলেগকৈ ভাজে, কিন্তু মই বেলেগ বেলেগকৈ ভাজা নাই। যিহেতু একেলগে গোটেইখিনি দিবই লাগিব, সেইকাৰণে মই অকণমান সহজতে এইখিনি ভাজি পিনে মিক্সিত গুড়ি কৰি লৈছোঁ। বেলেগ বেলেগকৈও ভাজিব পাৰি, কিন্তু মই আৰু বেলেগ বেলেগকৈ ভাজা নাই, মই একেলগে ভাজি লৈছোঁ। অকণমান সহজ হয় আৰু যিহেতু তাত দিবই লাগিব, সেইকাৰণে একেলগে ভাজি লৈছোঁ। এতিয়া কেৰাহীত অকণমান তেল দিছোঁ, বেছি গৰম হ'বলৈ দিয়া নাই। তাৰপিছত যিখিনি জলকীয়া কাটি লৈছিলোঁ সেইখিনি জলকীয়া এতিয়া এনেকৈ অকণমান ভাজিম। এতিয়া ইয়াৰ পাছত মই অকণমান কালাৰৰ কাৰণে অকণমান জ্বলাৰ গুড়ি পেকেট দিছোঁ। দিব নালাগে জ্বলা যিহেতু, তথাপিতো দিছোঁ। এতিয়া মই ইয়াত তেতেলী এড কৰিছোঁ। এতিয়া অকণমান এইখিনি ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পাছত মই যিখিনি গুড়ি কৰি থৈ দিছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিলোঁ। দি আকৌ অকণমান ভাজি লৈছোঁ, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। তাৰপিছত এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ যিখিনি মানে লাগে সেইখিনি দিব লাগে। অকণমান হালধি দিছোঁ, আকৌ এইখিনি ভাজিম। মানে মই ইয়াতে বহুত তেল ইউজ কৰা নাই, বহুতে তেল বেছিকৈ দিয়ে, মই দিয়া নাই। এইখিনি এনেকৈ ভাজি গোটেইখিনি যেতিয়া মিক্স হৈ যাব, তাৰপিছত এইখিনি নমাই থ'ম আৰু নমাই থৈ ঠাণ্ডা হ'বলৈ দি বটলত ভৰাই থৈ দিম।